নমস্কাৰ বন্ধুসকল আজি এটা ডাঙৰ কথা জানি থওক আপোনাৰ ভৱিষ্যতে কাম আহিব আৰু আনে জানিবলৈও এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বন্ধুসকল আপোনালোকে বাৰু কেতিয়াবা এটা কথা মন কৰিছেনে যে কেতিয়াবা কিছুমান মানুহৰ আপুনি মৃত্যু হয় যিজন মানুহ মৰে সেইজনৰ না বেমাৰ আছিল না হাৰ্ট এটেক আছিল বা না মানুহজন কিবা ল' প্ৰেছাৰ বা হাই প্ৰেছাৰ আছিল নাইবা না মানুহজনক আন কোনোবাই মাৰি হত্যা কৰিছিল না মানুহজন সুইচাইড কৰি মৰিছিল এইবোৰ একো কাৰণ নোহোৱা বা নথকাকৈ কেতিয়াবা মানুহ এজন আপুনি মৃত্যু মুখত পৰে আচৰিত নহয়নে কিয় বাৰু এনেকৈ একো কাৰণ নোহোৱাকৈ বা কোনো কথা নোহোৱাকৈ এনেকৈ মৃত্যু মুখত পৰে কথাখিনি শুনি এতিয়া হয়তো আপোনাৰ জানিবলৈ ইচ্ছা গৈছে নহয়নে হয় এই বিষয়ে জানি থোৱাটো অত্যন্ত জৰুৰী সো পলম নকৰি আজি আমি জানো আহকচোন ইয়াৰ বিষয়ে বন্ধুসকল ইয়াৰ মূল কাৰণটো হৈছে কাৰ্বন মনো অক্সাইড CO কাৰ্বন মনো অক্সাইড গেছ হৈছে এটা বৰ্ণবিহীন গেছ গোন্ধহীন গেছ আৰু ৰংবিহীন গেছ এই কাৰ্বন মনো অক্সাইড গেছৰ কোনো ৰং নাই আপুনি দেখিবলৈ ইয়াৰ কোনো গোন্ধ নাথাকে আপুনি এই গেছ আছে নাই বুলি গোন্ধি চাবৰ বাবে এই গেছৰ কোনো আকাৰ বা আকৃতি নাথাকে আপুনি চিনাক্ত কৰিবলৈ বা দেখিবলৈ এই কাৰ্বন মনো অক্সাইড গেছটো অত্যন্ত মাৰাত্মক আৰু ক্ষতিকাৰক গেছ এই গেছ জ্বলন প্ৰক্ৰিয়াৰ ফলত সৃষ্টি হয় বিশেষকৈ কাঠ কয়লা গেছ তেল আদি অপূৰ্ণ জ্বলনৰ সময়ত এই গেছ উৎপন্ন হয় কাৰ্বন মনো অক্সাইড মানুহৰ বাবে বিপদজনক কিয় হয় জানি থওক এক নম্বৰতে এই গেছে অক্সিজেনৰ অভাৱ সৃষ্টি কৰে কাৰ্বন মনো অক্সাইড মানুহৰ শৰীৰত প্ৰৱেশ কৰিলে এই গেছ হিমোগ্লোবিনৰ সৈতে যুক্ত হৈ কাৰ্বক্সি হিমোগ্লোবিন গঠন কৰে ইয়াৰ ফলত শৰীৰত অক্সিজেন পৰিমাণ কমি যায় আৰু শৰীৰৰ কোষবোৰ অক্সিজেনৰ অভাৱত ধ্বংস হৈ যায় দুই নম্বৰতে এই গেছে স্নায়ু আৰু মগজুৰ ক্ষতি কৰে এই গেছে মগজুৰ কোষত অক্সিজেন কমাই দিয়ে যাৰ ফলত মাথা বিষ হয় চকুজুৰি অন্ধকাৰ হয় মনোসংযোগ অভাৱ হয় বা মগজুৱে কাম কৰিব নিবিচাৰে বমি ভাৱ হয় আৰু শেষত উশাহ নিশাহ লোৱাত কষ্ট হৈ মানুহজনৰ বেহুচ হৈ পৰিব পাৰে তিনি নম্বৰতে এই গেছে শৰীৰৰ হৃদযন্ত্ৰত বা হাৰ্টৰ প্ৰভাৱ পেলায় ইয়াৰ ফলত হৃদযন্ত্ৰ দ্ৰুতগতিত কাম কৰিব নোৱাৰে যি হৃদৰোগ বা আকস্মিক হৃদস্পন্দ বন্ধ হৈ মৃত্যুমুখত পৰে আৰু সেয়েহে এই গেছৰ দ্বাৰা প্ৰাণঘাতী হ'ব পাৰে বেছি পৰিমাণৰ কাৰ্বন মনো অক্সাইড গেছ শৰীৰত প্ৰৱেশ কৰিলে মানুহৰ অজ্ঞান হৈ মৃত্যু হ'ব পাৰে বিশেষকৈ বন্ধ ঘৰত বা বায়ু প্ৰবাহ কম থাকিলে ইয়াৰ সংক্ৰমণৰ সম্ভাৱনা বেছি হয় এতিয়া জানি থওক কাৰ্বন মনো অক্সাইড বিষাক্ততাৰ লক্ষণসমূহ মাথা বিষ হ'ব পাৰে চকুজুৰি অন্ধকাৰ হয় আৰু মুখমণ্ডল ৰঙা হৈ পৰিব পাৰে বমি ভাৱ হ'ব পাৰে বা বমি হ'ব পাৰে মনোসংযোগ অভাৱ হ'ব পাৰে নাইবা মগজুৱে কাম নকৰিব মুখেৰে কথা ক'বলৈ অসুবিধা হ'ব আৰু অলপ পাছতে বেহুচ হৈ পৰিব এতিয়া জানি থওক যে এই কাৰ্বন মনো অক্সাইড গেছৰ বিপদৰ পৰা কেনেদৰে ৰক্ষা পাব পাৰি বা কেনেদৰে ৰক্ষা পাব বন্ধ ঘৰত গেছ হিটাৰ সঠিকভাৱে ব্যৱহাৰ কৰক ৰান্ধনীশালত ব্যৱহৃত গেছৰ লিকেজ আছে নে নাই নিয়মীয়াকৈ পৰীক্ষা কৰি থাকিব লাগে বন্ধ ঘৰত ভিতৰত জুই জ্বলাই শুই থাকিব নালাগে আৰু আটাইতকৈ ডাঙৰ কথা যে এই গেছ ডিটেক্ট বা চিনাক্ত কৰিবলৈ এটা স্মোক ডিটেক্টৰ দৰে ডিভাইচ পোৱা যায় কাৰ্বন মনো অক্সাইড ডিটেক্টৰ বুলি কোৱা হয় এই ডিভাইচৰ দ্বাৰা গেছৰ উপস্থিতিত ধৰা পেলাব পৰা যায় এই ডিভাইচটো কিছুমান টাউন বা চহৰত লগাই ৰখা থাকে যাতে সেই অঞ্চলটোত কাৰ্বন মনো অক্সাইড গেছ বৃদ্ধি পাইছে নেকি জানিবলৈ যদি এই গেছৰ বৃদ্ধি পায় তেন্তে ডিটেক্টৰটোৱে সাইৰেন বজাৰ আৰম্ভ কৰে বিশ্বত কাৰ্বন মনো অক্সাইড এটা ঘাতক গেছ বুলি জনা যায় কাৰণ ইয়াৰ কোনো গোন্ধ নাথাকে বা ৰং আকাৰ নাথাকে মানুহে সহজে চিনাক্ত কৰিব নোৱাৰে সেয়েহে
ইয়াৰ বাবে সচেতনতা আৰু সঠিক সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰাটো অত্যন্ত প্ৰয়োজনীয়। বন্ধুসকল, যদি তথ্যখিনি উপকাৰিতা বুলি ভাবে তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু এনেধৰণৰ নতুন নতুন সত্য তথ্য আগলৈকে পাই থাকিবলৈ এই ফেচবুক পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব। যদি আপুনি ইউটিউবত চাই আছে তেন্তে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। পুনৰ লগ পাম অন্য এটা তথ্য ভিডিঅ'ত।